মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 3.6 ৰ তোমালোকৰ কোৱেশ্চন নম্বৰ 1 ৰ 1 টো মই ইতিমধ্যে কৰি দিছো ফাইন আজি তোমালোকক 2 নম্বৰটো কৈ দিবলৈ লৈছো তেনেহলে তোমালোকে লক্ষ্য কৰা 2 নম্বৰ 2/√x + 3/√y = 2 4/√x - 9/y = -1 আছে ইয়াক আমাক সলভ কৰিব লাগে ফাৰ্স্ট লিনিয়াৰ ইকুৱেশ্যন বনাব লাগিব তাৰ পিছত সলভ কৰিব লাগিব তেনেহলে তোমালোকে কৰিবা কি 2 নম্বৰ দিয়াৰ পিছত তোমালোকে কবা যে ধৰা হলটো লিখিব লাগিব মই শৰ্টকাট দিছো দিব আৰু ধৰা হল 1/√x √x = তোমালোকে u ধৰা আৰু 1/√y = তোমালোকে v ধৰিবা ধৰাৰ পিছত তোমালোকে লিখিব লাগিব প্ৰদত্ত ইকুৱেশ্যন দুটা হ'ব কি হ'ব তেন্তে এটো হ'ব আমাৰ 2u প্ৰথমটো আনটো হ'ব 3v = 2 হ'ব ফাইন এটো নাম্বাৰ 1 দিয়া তোমালোকে আৰু কি হ'ব 4u সেকেন্ডটো তাৰ মানে মাইনাস এটো 9v = কিমান হ'ব আমাৰ -1 এটো নাম্বাৰ 2 দিয়া ফাইন এইবাৰ তোমালোকে কৰিবা কি এক নম্বৰ ইকুৱেশ্যনটোক আমি 2 এৰে পূৰণ কৰিম 2 এৰে পূৰণ কৰিলে হ'ব কি আমাৰ এই u ৰ সহগ একে হ'ব তেতিয়া আমি অপনয়ন পদ্ধতিৰে ইয়াক সলভ কৰিব পাৰিম তেনে লিখিবা তোমালোকে therefore ৰবা মই অলপ দূৰত লৈ লৈছো সুবিধা হ'ব 1 * 2 কৰিবা তোমালোকে 2 implies 1 * 2 কৰিলে তানে এইটোক যদি আমি 2 ৰে পূৰণ কৰো তেনেহলে এটা হ'ব আমাৰ 4u + 6v = 2 2 * 4 হ'ব ফাইন এইবাৰ তোমালোকে ইয়াক নাম্বাৰ দিয়া তোমালোকে 3 তেনেহলে 2 - 3 কৰিম এইবাৰ আমি কৰিম কি 2 - 3 যেতিয়া তোমালোকে মাইনাস কৰিবা তেতিয়া তোমালোকৰ সাইন চেঞ্জ হ'ব ইয়াত মাইনাস হ'ব ইয়াত মাইনাস হ'ব ইয়াত মাইনাস ফাইন যেতিয়া সাইন চেঞ্জ হৈ গল তেতিয়া আমি কাটিব পাৰিম 4u আৰু -4u তোমালোকে কাটিলা তাৰ পিছত ইয়াৰ হল কি তোমালোকৰ ইমপ্লাইজ লিখিবা -9v ইয়াৰ লক্ষ্য কৰিছা -9v আৰু ইয়াত -6v তেনেহলে কিমান হ'ব -15v ফাইন আৰু ইয়াত -1 -4 কিমান হ'ব -5 এতিয়া তোমালোকে কাটি দিলা মাইনাস কাটি দিলা আৰু কাটিলা কি তোমালোকৰ 5 দি কাটিলা 5 * 1 = 5 আৰু 5 * 3 = 15 তাৰ মানে তোমালোকে কি পালা ইয়াত 3 আছে নহয় 3 কিফালে পঠাই দিয়া তেনেহলে তোমালোকে v = কি হ'ব 1/3 এই v = 1/3 পালা নহয় এটোক তোমালোকে ইকুৱেশ্যন 1 ত পুট কৰা বা 2 ত পুট কৰা যদি নকৰা কিয় ইকুৱেশ্যন 1 তে আমি পুট কৰি চাম ওকে এইবাৰ তোমালোকে লিখিবা now equation 1 implies equation 1 ত কি আছে বাৰু যে 2u + 3v = 2 2u + 3v 3 * v জায়গাত আমি কিমান লিখিম 1/3 লিখিম রাইট না v এর মান 1/3 ফাইন ইকুয়াল টু কিমান হ'ব 2 হ'ব ইকুয়াল টু হৈ যাব আমাৰ 2 ফাইন ইমপ্লাইজ 2u প্লাস এতিয়া তোমালোকে 3 3 কাটি দিলা থাকিল 1 এটা প্লাস কিন্তু দেই 1 is equal to 2 তেনেহলে তোমালোকে 1 ক হিফালে পঠাই দিলা কিমান হ'ব মাইনাস হ'ব 2 ৰ পৰা যদি 1 মাইনাস কৰা তোমালোকে কিমান হ'ব 1 হ'ব তেনেহলে which implies u is equal to কিমান হ'ব 1/2 এটা 2 ইয়াত পূৰণ হৈছে ইফালে গলে হৰণ হ'ব সিম্পল কথা এতিয়া কথা হল কি আমাৰ u ৰ মান নালাগে আমাক লাগে কাৰ মান আমাৰ x ৰ মান লাগে u = আমি কি ধৰিছিলো 1/√x এটা ধৰিছিলো নহয় এতিয়া ওপৰৰ 1 1 কেনসেল গল তাৰমানে 2 = আমাৰ থাকিল √x দুফালে তোমালোকে স্কয়াৰ কৰিলা স্কয়াৰ কৰিলে কি হ'ব ইয়াত 2 স্কয়াৰ কৰিলে 4 হ'ব আৰু ইয়াত থাকিব x তাৰমানে কি পালা therefore x = 4 এটা হৈ গল আনহাতে আৰু কি আছিল তোমালোকৰ v = কি আছিল আমাৰ 1/3 আৰু v ৰ মান হল কি আমাৰ 1/√y নহয়নে ইয়াতো তোমালোকে সেম কৰিবা which again implies 1 1 কাটা যাব 3 = √y দুফালে তোমালোকে স্কয়াৰ কৰিলা
দুফালে স্কোয়াৰ যেতিয়া কৰিবা ইফালে হ'ব 9 আৰু ইফালে হ'ব y তাৰনে y ৰ মান তোমালোকে কি পালা y = 9 তেনেহলে আকৌ এবাৰ x ৰ মান কি পালা তোমালোকে x ৰ মান পালা 2 আৰু y ৰ মান পালা 9 ইয়া তোমালোকৰ আনসাৰ ফাইন আৰু এটা মই তোমালোকক কৰি দিবলৈ লৈছো ইয়া তোমালোকে বৰ্ডত লক্ষ্য কৰিছা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টো ইম্পৰ্টেন্ট এনে ধৰণৰ কোৱেশ্চন বিলাক পৰীক্ষাত সোধা হয় গতিকে এটোক আমাক সলভ কৰিব লাগে কেনেকৈ কৰিবা আমি ফাৰ্স্ট x - 1 আৰু y - 2 এই দুটাতে কিন্তু সেম আছে সেই কাৰণে এটা ভেৰিয়েবল আমি প্ৰকাশ কৰিম আচ্ছা x - 1 ধৰা হল তোমালোকে ডাইৰেক্ট লিখিবা x - 1 = u আৰু y - 2 = v বুলি ধৰি ললা ধৰি লোৱাৰ পিছত এতিয়া লিখিবা তোমালোকে প্ৰদত্ত সমীকৰণ দুটা হ'ব প্ৰদত্ত সমীকৰণ দুটা কি হ'ব প্ৰথমটো হ'ব তোমালোকৰ 5u ফাইন প্লাস তাৰপিছত 1v মানে v = 2 ফাইন গল এটো আৰু দ্বিতীয়টো হ'ব তোমালোকৰ কেনেকা দ্বিতীয়টো হ'ব 6u - 3v = কিমান হ'ব 1 হ'ব হৈ গল এতিয়া এই দুটা ইকুৱেশন তোমালোকে নাম্বাৰিং কৰিব পাৰা আচ্ছা ইয়াক তোমালোকে নাম্বাৰিং কৰা আচ্ছা নাম্বাৰ 1 দিয়া এটো নাম্বাৰ 2 দিয়া আমি এবাৰ কৰিম কি বাৰু নাম্বাৰ 1 ক আমি 3 দি পূৰণ কৰিম কিয় 3 দি পূৰণ কৰিম বাৰু তোমালোকে লক্ষ্য কৰিছা নহয় 3 দি পূৰণ কৰিলে তোমালোকৰ ইয়াত v জায়গাত 3v হৈ যাব তেতিয়া আমি অপনয়ন পদ্ধতিৰে সহজে এটোক সলভ কৰিব পাৰিম তেনেহলে আমি এবাৰ লিখিম 1 into 3 implies এই পাঁচক পূৰণ কৰিলে ইয়াত হ'ব 15u আৰু এটোক পূৰণ কৰিলে তোমালোকৰ 3v আৰু 3 দিন কৰিছে নহয় 3 দুগুণ 6 হ'ব ইয়াত এটোক তোমালোকে নাম্বাৰ দিয়া 3 এতিয়া তোমালোকে কি কৰিবা বিয়োগ কৰিবা কি লিখিবা ইয়াত তোমালোকে 2 - 3 লিখিবা 2 - 3 implies নাই আগতটো হয়তো মই লিখিবলৈ পাহৰিছো তোমালোকে তেনেকৈ লিখিবা 2 - 3 ফাইন মাইনাস যেতিয়া কৰিবা তোমালোকে সাইন চেঞ্জ কৰিব লাগিব তোমালোকে জানাই গতিকে ইয়াত মাইনাস দিবা ইয়াতো মাইনাস দিবা ইয়াতো মাইনাস দিবা ফাইন এতিয়া কথা হল কি 6u - 15u কিমান হ'ব -9u গল সৰি এটা মাইনাস নহব যে তোমালোকক প্লাস কৰিব লাগিব আচ্ছা প্লাস কৰিলে তেন্তে আমি ইয়াত ডাইৰেক্ট কি লিখো ইয়াত প্লাস লিখো নাই তেনেহলে 6u plus 15u কিমান হ'ব তোমালোকৰ ইয়াত চাবা প্লাস মাইনাস কৰাটো অলপ সাৱধান হ'বা কেতিয়াবা ভুল হৈ যায় ইয়াত হ'ব 21u আৰু যেতিয়া তোমালোকে প্লাস কৰিবা তেতিয়া সাইন চেঞ্জ কৰিব লগিয়া নহয় এটো তোমালোকৰ ভুল হৈ গৈছে ফাইন গতিকে এতিয়া হ'ব তোমালোকৰ এই -3v আৰু +3v কেনসেল যাব কেনসেল যোৱাৰ পিছত ইয়াত থাকিব কি ইকুৱেল টু যেটো আমি প্লাস কৰিছো গতিকে 7 হ'ব 1 + 6 কিমান হ'ব 7 এটো 6 কিন্তু দেই 7 আচ্ছা which again implies এতিয়া তোমালোকে কাটাকাটি কৰিব পাৰা 7 1 jar 7 7 3 jar তেনেহলে 3 ইফালে থাকিল 3 ইফালে যদি তোমালোকে লৈ যোৱা u = কি হ'ব 1/3 আচ্ছা ইয়াৰ কাম একে সাথে শেষ কৰি দিয়া যাওক আৰু u ৰ মান তোমালোকৰ কি আছিল u = আছিল তোমালোকৰ কি ধৰি লৈছো আমি 1/x - 1 ফাইন আমি লিখিম এবাৰ 1/x - 1 এনেকৈ সিধাও লিখিব পৰা যায় ওপৰতো 1 1 আছে গতিকে কাট খালে তাৰে 3 = x - 1 ফাইন এইবাৰ তোমালোকে -1 ক ইফালে আনিবা 3 লগত কি হৈ যাব প্লাস হ'ব তেনেহলে 3 + 1 4 হ'ব আৰু = x তেনেহলে x ৰ মান আমি কিমান পালো 4 ফাইন ঠিক তেনেকৈ u ৰ মান পাইছিলো আমি 1/3 এই u ৰ মানটো আমি ইকুৱেশন 1 ত বহাই দিম ফাইন এবাৰ লিখিবা তোমালোকে 1 implies মানে ইকুৱেশন 1 তেনেহলে 5 into u ৰ মান কিমান আছিল 1/3 লিখিলা প্লাস কি আছিল v = 2 আছিল
লিখিবা v equal to 2 which again implies কিমান আহিব 5/3 এই যে 2 টক ইফালে আনিলা মাইনাস হ'ব -2 আছে ৰবা এটা উল্টা পুল্টা হৈছে তোমালোকে থাক তেনেকে এক্সকিউজ মি আচ্ছা 2 টক তোমালোকে ইফালে আনাৰ দৰকাৰ নাই 5/3 ইফালে লৈ যোৱা 5/3 যদি তোমালোকে ইফালে লৈ যোৱা কি হ'ব ইয়াত থাকিব আমাৰ v ইয়াত থাকিব 2 - 5/3 ফাইন এতিয়া তোমালোকে লসাগু উলিওৱা লসাগু উলিয়ালে ইয়াত হ'ব 3 3 দুগুণ 6 আৰু ইয়াত 5 তেনেহলে 6 ৰ পৰা যদি 5 বাদ দিয়া 1 তেনেহলে 1/3 v ৰ মান হল 1/3 আৰু v ইকুৱেল টু আমি কি ধৰি লৈছিলো v ইকুৱেল টু আমি ধৰি লৈছো 1 ৰবা মই এবাৰ চাই দিছো y - 2 v ৰ মান আছিল কি y - 2 এতিয়া ওপৰত দুটাৰে ওপৰত 1 আছে কেনসেল গল মানে আমি কি লিখিব পাৰো 3 is equal to y - 2 which again implies -2 টক ইফালে আনিলা তেনে +2 হল +2 + 3 কিমান হ'ব 5 5 equal to y তেনেহলে তোমালোকে কি পালা মই দেখা দিছো x ৰ মান 4 পালা আৰু y ৰ মান 5 তাৰ মানে কি x equal to 4 আৰু y equal to 5 এটা হল তোমালোকৰ সলিউশন আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ